নমস্কাৰ স্বাগতম মোৰ এএছ আছামিজ চেনেললৈ আজি ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ যোনখন 4 নম্বৰ লেসন আছে এখন ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ ইয়াৰ কোৱেশ্চন আনসাৰখিনি কৰাই যাম তোমালোকৰ অনুশীলনীৰ যিমানখিনি কোৱেশ্চন আছে গোটেইখিনি কৰাম কিন্তু পাৰ্ট 1 আৰু পাৰ্ট 2 কে কৰাই যাম Part 1 এইটো ভিডিও পাৰ্ট 1 হ'ব অতি সমু প্ৰশ্নোত্তৰ আৰু সমু প্ৰশ্নোত্তৰ বিলাক দিম আৰু দীঘল কোৱেশ্চন যোনখিনি আছে ইয়াৰ দীঘল প্ৰশ্নোত্তৰ যোনখিনি আছে সেইখিনি তোমালোকে বেলেগ এটা ভিডিওত পাবা নেক্সট ভিডিওত তেনে গোটেইখিনি লিখিলে মানে কি হৈ যায় কোৱেশ্চন আনসাৰ বিলাক গোটেইখিনি আতি যায় কিন্তু ভিডিওটো বহুতে দীঘল হৈ যায় সেইকাৰণে মই ভাগ ভাগ কৰি দিছো পাৰ্ট 1 আৰু পাৰ্ট 2 কে সেইটো পাৰ্ট 1 ৰ হ'ব তো বলা অতি সমু প্ৰশ্নোত্তৰখিনি কোৱেশ্চন আনসাৰখিনি আৰম্ভ কৰো তাৰ আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিবা লাইক আৰু কমেন্ট এটা দি যাবা অনুশীলনীৰ অতি সমু উত্তৰ প্ৰশ্নবিলাক যিমানখিনি আছে ইয়াৰ গোটেইখিনি আনসাৰবিলাক কৰাই যাম টেক নম্বৰ কোৱেশ্চন হৈছে আন্দাবু সন্ধি কেতিয়া হৈছিল ইয়াৰ উত্তৰ 1826 চনৰ 24 ফেব্ৰুৱাৰী 2 নম্বৰ কোৱেশ্চন কোম্পানীৰ আমূল বুলিলে কোন সময়ক বুজোৱা হয় ইয়াৰ উত্তৰ হৈছে 1826 চনৰ পৰা 1858 চনলৈকে 3 নম্বৰ কোৱেশ্চন অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল ইয়াৰ উত্তৰটো হ'ব 1837 চনৰ পৰা 4 নম্বৰ কোৱেশ্চন বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল ইয়াৰ উত্তৰ হ'ব 1873 চনত 5 নম্বৰ কোৱেশ্চনটো চাই লবা আছে যে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি ইয়াৰ উত্তৰ মিলন 6 নম্বৰ কোৱেশ্চন ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল উত্তৰ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত ভূমি আৰু ৰাজহ ব্যৱহাৰৰ বিৰোধিতা কৰা আছিল ইয়াৰ মুখ্য উদ্দেশ্য 7 নম্বৰ কোৱেশ্চন আছে সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল ইয়াৰ উত্তৰ 1933 চনৰ 8 এপ্ৰিল তাৰিখে 8 নম্বৰ কোৱেশ্চন আছে আহোম সভাৰ সম্পাদক কোন আছিল উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা ভিডিওবিলাক এনেকা স্ক্ৰল কৰি গৈ আছো তোমালোকে কি কৰিবা ভিডিওটো পজ কৰি কেনে আনসাৰবিলাক লিখি লবা পিছৰ 9 নম্বৰ কোৱেশ্চন যোৰহাট খাৰবাজানিন সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল ইয়াৰ উত্তৰ 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত 10 নম্বৰ কোৱেশ্চন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল ইয়াৰ উত্তৰ হ'ব সভাপতি কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ ইছৰ 11 নম্বৰ কোৱেশ্চন আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথম সভাপতি কোন আছিল ইয়াৰ উত্তৰ হ'ব বিষ্ণুৰাম মেধি 12 নম্বৰ কোৱেশ্চন অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল ইয়াৰ উত্তৰ গোপীনাথ বৰদলৈ আৰু নিৰ্বাচিত হৈছিল 1946 চনত 13 নম্বৰ কোৱেশ্চন আছে কুশল কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল ইয়াৰ উত্তৰ সৰু পথাৰত ৰেল বগৰুৱাৰ অপৰাধত 14 নম্বৰ কোৱেশ্চন গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল উত্তৰ 1948 চনৰ 26 জানুৱাৰীত এতিয়া 15 নম্বৰ কোৱেশ্চন আছে যে অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাঙ্কিত হয় মানে নামকৰণ কৰা হয় এটো হৈছে 1947 চনৰ 3 নৱেম্বৰত 16 নম্বৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় ইয়াৰ উত্তৰ 1960 চনৰ 20 ছেপ্টেম্বৰত এতিয়া সমু উত্তৰ যোনবিলাক আছে সেকেন্ড পেজত অনুশীলনীৰ সমু উত্তৰবিলাক চোৱা সমু উত্তৰৰ কোৱেশ্চনখিনি এই গোটেইকেইটা কোৱেশ্চনৰ আনসাৰবিলাক মই তলত দিম প্ৰথমটো হৈছে যে 1 নম্বৰ কোৱেশ্চন অসমীয়া লিটাৰেৰী সোসাইটিৰ বিষয়ে চমুকৈ লিখা এখিনি মই পইণ্টত দিছো দীঘলকে বহলাই দিয়া নাই তোমালোকে পাৰিলে পইণ্টৰ পৰা উঠাই বহলাইও এনেকা পেৰাগ্ৰাফতো লিখিব পাৰা আৰু যদি চোৱা যে নাই আমি এনেকা পইণ্টতে লিখিম হেনেকাও লিখিব পাৰা কোনো অসুবিধা নাই কিন্তু পইণ্টত লিখিলে এটা বস্তু কি তোমালোকৰ কোৱেশ্চন আনসাৰবিলাক দেখাটো ধুনীয়া হয় মনতো সোনকালে থাকি যায় আৰু মেইন বস্তুবিলাক পইণ্ট আকাৰত আহি যায় আৰু ক্লাছ 10ৰ মই বাৰম্বাৰ কৈ আছো যে তোমালোকে হেৰিবিলাক লেসনবিলাক প্ৰত্যেকটা লেসন তোমালোকে ৰিডিং দিবা
মানে বুজি পোৱা নোপোৱা কিন্তু ৰিডিং মাৰিবা একফালৰ পৰা একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে লেচনটো ৰিডিং দি যাবা চাবা তোমালোকৰ MCQ কুৱেশ্যনৰ আনচাৰবিলাক ওলোৱাত বহুতে ইজি হয় কাৰণ যেতিয়া তুমি ৰিডিং দিবা তেতিয়া আনচাৰবিলাক কি হয় অপশ্যনবিলাক দেখিলে মূৰত সোমাই যায় যে নহয় এইটো শুদ্ধ হ'ব তো বলে আমি এতিয়া কুৱেশ্যনলৈ আহোঁ 1 নম্বৰ অসমীয়া লিটাৰেৰী ছ'চাইটিৰ বিষয়ে চমুকৈ লিখা ইয়াৰ উত্তৰ 1 নম্বৰ 1837 চনত অসমত চৰকাৰীভাৱে বাংলা ভাষাৰ প্ৰচলন হৈছিল 2 নম্বৰ অসমীয়াৰ মান্যতা পুনৰ স্থাপন কৰিবলৈ শিক্ষিত অসমীয়াসকলৰ প্ৰচেষ্টা আৰম্ভ হয় 3 নম্বৰ 1872 চনত কলিকতাত অধ্যয়নৰত সেইটো ৰটো পেট কাটি দিবা আৰু পেট কাটা হোৱা নাই তলত হৈ গৈছে অধ্যয়নৰত অসমীয়া ছাত্ৰসকলে অসমীয়া লিটাৰেৰী ছ'চাইটি গঠন কৰে 4 নম্বৰ দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকন আৰম্ভণিৰ নেতৃত্বস্থানীয় ব্যক্তি আছিল 5 নম্বৰ সংগঠনটোৰ মূল লক্ষ্য আছিল অসমীয়া সাহিত্যৰ উন্নয়ন 6 নম্বৰ 1872 চনত জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই ভাইৰছৰয় লৰ্ড নৰ্থব্ৰুকৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছিল 7 নম্বৰ 1885 চনলৈকে সংগঠনটো সক্ৰিয় আছিল 2 নম্বৰ কুৱেশ্যন যে এইখিনি বেছি স্পীড মই পঢ়ি দিলোঁ নেকি তোমালোকে ভিডিঅ'বিলাক পজ কৰি চাই যাবা দেই এনেকৈ ৰখাই লিখি ল'বা এটা 2 নম্বৰ কুৱেশ্যন হৈছে যে জোনাকী যুগৰ জাতীয়বাদী উত্তৰণৰ বিষয়ে চমুকৈ লিখা ইয়াৰ উত্তৰ 1 নম্বৰ পইণ্ট 1888 চনত গঠন হোৱা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰ আছিল জোনাকী 2 নম্বৰ পইণ্ট জোনাকী আলোচনীয়ে অসমীয়া সাহিত্যত এক নৱজাগৰণৰ সৃষ্টি কৰিছিল 3 নম্বৰ ইয়াত প্ৰকাশিত প্ৰবন্ধ আৰু কবিতাসমূহত জাতীয়বাদী চিন্তা প্ৰকাশ পাইছিল 4 নম্বৰ ব্ৰিটিছ শাসনৰ ফলত অসমৰ অৰ্থনৈতিক পশ্চাৎপটৰ বিষয়ে সচেতনা জন্মাইছিল 6 নম্বৰ পইণ্ট কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচাৰ্যই অৰ্থনৈতিক নিবন্ধ লিখিছিল 6 নম্বৰ লক্ষ্মীনাথ বেজবৰুৱা আৰু অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচনাই স্বদেশ প্ৰেমৰ ঢল বোৱাইছিল 6টা পইণ্টে আছে 3 নম্বৰ কুৱেশ্যন হৈছে যে আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা ইয়াৰ উত্তৰ 1 নম্বৰ পইণ্ট পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত 1893 চনত আহোম সভা গঠন কৰা হয় 2 নম্বৰ আহোম জনগোষ্ঠীৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিক উন্নয়নেই মূল লক্ষ্য আছিল 3 নম্বৰ কানিৰ প্ৰচলন আঁতৰাবলৈ সবাই চেষ্টা কৰিছিল 4 নম্বৰ 1910 চনত সভাৰ নাম হয় সদৌ অসম আহোম এছ'চিয়েশ্যন 5 নম্বৰ পইণ্ট আহোমসকল সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা দিয়াৰ দাবী কৰিছিল 6 নম্বৰ বিধানসভাত আসন সংৰক্ষণ আৰু পৃথক সমষ্টিৰ দাবী উত্থাপন কৰিছিল 7 নম্বৰ 1930 চনৰ পৰা 1940 দশকত সভাই সক্ৰিয়ভাৱে দাবী তুলিছিল 4 নম্বৰ কুৱেশ্যন হৈছে আসাম এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ ইয়াৰ উত্তৰবিলাক হ'ব 1 নম্বৰ পৌৰসভা আৰু লোকেল বোৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা 2 নম্বৰ স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী 3 নম্বৰ বৰ্ধিত কৰ আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা 4 নম্বৰ কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু কাৰিকৰী শিক্ষানুষ্ঠান স্থাপন 5 নম্বৰ মণ্টেগ চেমছফৰ্ড সংস্কাৰত অসমক সামৰি লোৱা দাবী 6 নম্বৰ 1920 চনত অসম বিশ্ববিদ্যালয় স্থাপনৰ দাবী 7 নম্বৰ 1921 চনৰ অসহযোগ আন্দোলনত অংশগ্ৰহণ 4 নম্বৰ 1907 চনত বংশ বিভাজনৰ বিৰোধিতা কৰি স্মাৰক পত্ৰ দাখিল 9 নম্বৰ বিধানসভা প্ৰতিনিধিত্বৰ দাবী এইখিনি হৈ গ'ল আসাম এছ'চিয়েশ্যনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ 5 নম্বৰ কুৱেশ্যন অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকল
ইয়াৰ উত্তৰ 1 নম্বৰ 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হয় 2 নম্বৰ সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ আহিল 3 নম্বৰ চন্দ্ৰনাথ শৰ্মা হেমচন্দ্ৰ বৰুৱা অমিয় কুমাৰ দাস মহিবুদ্দিন আহমেদ আন্দোলনত নেতৃত্ব দিছিল 4 নম্বৰ লক্ষীধৰ শৰ্মা ৰোহিণীকান্ত হাতীবৰুৱা বিমলকান্ত বৰুৱা কনকলতা বৰুৱা বেণুধৰ শৰ্মা আদিও জড়িত আছিল 5 নম্বৰ নবীন চন্দ্ৰ বৰদলৈ তৰুণৰাম ফুকন কুলধৰ শৰ্মা বিষ্ণুৰাম মেধি আদি উকিলসকলেও উকালতি ত্যাগ কৰি আন্দোলনত অংশগ্ৰহণ লৈছিল এছৰ 6 নম্বৰ কোৱেশ্চন হৈছে কানিংহাম সাৰ্কুলাৰৰ বিষয়ে লিখা ইয়াৰ উত্তৰ 1 নম্বৰ আইন অমান্য আন্দোলন ব্ৰহ্মপুত্ৰ উপত্যকাত ব্যাপক ৰূপ লৈছিল 2 নম্বৰ ছাত্ৰ ছাত্ৰীসকলে এই আন্দোলনত সক্ৰিয় ভূমিকা লৈছিল 3 নম্বৰ ইংৰাজ চৰকাৰে ছাত্ৰসকলক আন্দোলনৰ পৰা দূৰ ৰাখিবলৈ বাধ্য হৈছিল 4 নম্বৰ 1930 চনত কানিংহাম সাৰ্কুলাৰ জাৰি কৰা হয় 5 নম্বৰ পইণ্ট এই সাৰ্কুলাৰে ছাত্ৰ আৰু অভিভাৱকসকলক আন্দোলনত অংশ লোৱাৰ পৰা বিৰত ৰাখিছিল 6 নম্বৰ দুখী পোৱা ছাত্ৰসকলক জৰিমনা আৰু বৃত্তি বাতিল কৰাৰ বিধান আছিল 7 নম্বৰ এই আন্দোলনে ছাত্ৰসকলক অধিক উৎসাহিত কৰিছিল আন্দোলনত অংশ ল'বলৈ একৰ পৰা এইখিনি হৈছে ইয়াৰ আনসাৰ 7 নম্বৰ কোৱেশ্চন গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমীক্ষাসমূহ ইয়াৰ উত্তৰ 1 নম্বৰ স্বাধীনতাৰ পিছত উত্তৰ পূব সীমান্ত সমস্যা দেখা দিছিল 2 নম্বৰ দেশ বিভাজনে ভাৰতৰ লগত উত্তৰ পূব যোগাযোগ বিঘ্নিত কৰিছিল 3 নম্বৰ কেৱল 12 কিলোমিটাৰ বহল পথখনে উত্তৰ পূবক মূল ভাৰতৰ লগত সংযোগ ৰাখিছিল 4 নম্বৰ বিভাজনৰ ফলত ৰেলপথ আৰু পথ পৰিবহণ পূব পাকিস্তানৰ অন্তৰ্গত হৈ পৰিছিল 5 নম্বৰ অৰ্থনৈতিক বাণিজ্যত বাধা আহিছিল বিশেষকৈ চাহ ৰেচম নীল আদি সামগ্ৰীৰ ক্ষেত্ৰত 6 নম্বৰ ভৌগোলিক পুনৰ্গঠন আৰু অনুপ্ৰৱেশকাৰীৰ সমস্যাও দেখা দিছিল 7 নম্বৰ 1962 চনৰ চীন ভাৰতৰ যুদ্ধে অঞ্চলটোৰ নিৰাপত্তাৰ ওপৰত ভাবুকি আনি ধৰিছিল পিছৰ 8 নম্বৰ কোৱেশ্চন অসমৰ কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস ইয়াৰ উত্তৰ 1 নম্বৰ পইণ্ট 1923 চনত কৰিমগঞ্জত প্ৰথম কৃষি গৱেষণা কেন্দ্ৰ স্থাপন কৰা হয় 2 নম্বৰ পইণ্ট তাৰ পিছত তিতাবৰত দ্বিতীয় কেন্দ্ৰ খোলা হয় 3 নম্বৰ এই দুইখন কেন্দ্ৰই গৱেষণা আৰু প্ৰশিক্ষণ আগবঢ়াইছিল 4 নম্বৰ বৰদলৈ মন্ত্ৰীসভাৰ আমলত 1948 চনত দুটা মহাবিদ্যালয় স্থাপন কৰা হয় এটা হৈছে নগাঁও পশু চিকিৎসা মহাবিদ্যালয় আৰু 2 নম্বৰ হৈছে যোৰহাটত কৃষি মহাবিদ্যালয় 5 নম্বৰ পইণ্ট এই দুয়োখন একত্ৰ কৰি 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হয় 6 নম্বৰ পইণ্ট ই উত্তৰ পূবৰ প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয় 9 নম্বৰ কোৱেশ্চন অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ চমু ইতিহাস দিয়া ইয়াৰ উত্তৰ হ'ব 1 নম্বৰ পইণ্ট উত্তৰ পূবৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত স্থাপন কৰা হয় 2 নম্বৰ 1900 চনত ডক্টৰ জন বেৰী হোৱাইটৰ অনুদানত বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন হয় 3 নম্বৰ ডক্টৰ হোৱাইট আছিল লখিমপুৰৰ চিভিল চাৰ্জন 4 নম্বৰ 1910 চনত বিদ্যালয়খনত ইংলেণ্ডৰ পৰা দুটা এক্স-ৰে মেচিন আনি ৰেডিঅ'লজি বিভাগ আৰম্ভ হয় 5 নম্বৰ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিদ্যালয়খন নতুন চৌধলৈ স্থানান্তৰিত হয় 6 নম্বৰ স্বাধীনতাৰ পিছত 3 নৱেম্বৰ 1947 চনত এই বিদ্যালয়খনৰ নামকৰণ হয় অসম চিকিৎসা মহাবিদ্যালয় ইয়াৰ আনসাৰ হৈ গ'ল 7টা পইণ্টত দিয়া হৈছে 9 নম্বৰৰ ভিডিঅ'বিলাক পজ কৰি তোমালোকে চাই ল'বা
আৰু মই যদি মানে স্পীডকৈ পঢ়ি দিওঁ, যদি তোমালোকৰ অসুবিধা হয় তেনেহ'লে কমেণ্ট বক্সত জনাই দিবা। আৰু ভিডিঅ'টো যদি ভাল পাইছা, তোমালোকে ভাল লাগিছে, আনচাৰবিলাক যদি পইণ্টত তোমালোকৰ ভাল লাগিছে তেনেহ'লে